মই পৰহিৰ আগদিনা মই বাইত দিওঁতে মই কৈছিলোঁ যে মই মোৰ স্থিতিত অবিচল আছোঁ, মই কেতিয়াও কথা সলনি নকৰোঁ আৰু কা যদি ইমপ্লিমেণ্ট হয় আকৌ যুদ্ধ কৰিম আৰু প্ৰথম মানুহটো মই ওলাম আৰু ছাত্ৰ সমাজ আমি একেলগে কাম কৰিছিলোঁ, একেলগে আছোঁ, চ' আকৌ একেলগে কাম কৰিম। প্ৰথম কথা হ'ল আৰু সেইটো কাৰ ক্ষেত্ৰত যোনে ছাপোৰ্ট নকৰে, সেই কংগ্ৰেছ হওক বিজেপি হওক নতুন যি দল গঠন হৈছে তেওঁলোক হ'লেও তেওঁলোকক আমি ক্ষমা নকৰোঁ। প্ৰথম কথা মোৰ মতে পেলাব যদি ইমপ্লিমেণ্ট হয়, যদি ইমপ্লিমেণ্ট কৰে তেওঁলোকে সেইটো যথেষ্ট প্ৰভাৱ পেলাব আৰু মানসিকভাৱে মানুহৰ আকৌ এটা বিভ্ৰান্তিকাৰ এটা বস্তু এটা সৃষ্টি হ'ব। চ' সেইকাৰণে মই আকৌ বিজেপি চৰকাৰক আকৌ অনুৰোধ জনাইছোঁ যাতে আকৌ এবাৰ চিন্তা কৰি চায় কাটো যাতে নানে, সেইটো প্ৰথম কথা। তেওঁলোকৰ লগত মই কেইদিন আছোঁৱে গুৱাহাটীতে, খালি আমি কথা পতা নাই। মই কেইদিন অসম মৌজালৰ লগত আকৌ কথা পাতিব লাগিব, অসম মৌজালৰ লগত পাতি কি ধৰণে প্লেন কৰিছে। আৰু এতিয়া আমি যোৱা বছৰ যেনেকৈ গোটেই ৰাস্তাই ঘাটে ওলাই পেলাই আমি কৰিছিলোঁ, এতিয়া আমি এইবাৰ তেনেকৈ ৰিস্ক ল'ব নোৱাৰোঁ। প্ৰথম কথা হ'ল যদি কাৰোবাৰ বেমাৰ হৈ পেলাই কোনোবা এটা ল'ৰা ছোৱালী যদি মৰে ক'ৰবাত, সেইটো গোটেই গিল্টি ফিলটো আমাৰ গাত আহিব, গতিকে সেইটো আমি সেই ৰিস্কটো নলওঁ। এতিয়া আমি বেলেগ ধৰণৰ পন্থা আছে, ছ'চিয়েল মিডিয়া আছে, আমি নিজে প্ৰতিবাদ কৰিব পাৰোঁ। আমি চবেই ঘৰৰ পৰা প্ৰতিবাদ কৰিব পাৰে, সেইধৰণে কৰিম। চ' ওলাই অহাটো মই গণসমাৱেশটো বিচৰা নাই, অন্ততঃ এপ্ৰিললৈকে, এপ্ৰিল মে'লৈকে। তাৰপিছত যেতিয়া পৰিস্থিতি আৰু ভাল হ'ব আমি আকৌ ওলাই আহিম ৰাস্তাত, একো নাই। কিন্তু অলপ দিন আমি এই ভিৰ ভাৰৰ পৰা আঁতৰি থাকি কৰোণাটো যাবলৈ দিওঁ, ভালকৈ বিদায় দিওঁ, তাৰপিছত ভালকৈ লাগিম। কিন্তু কাৰ স্থিতিত আমি সবল আছোঁ এতিয়াও। থেংক ইউ।